যিবিলাক স্কিম ৱৰ্কাৰ তেওঁলোকৰ দাবী আছিলে কি যে মাননিৰ সলনি মজুৰি দিয়ক। এই মাননিৰ সলনি মজুৰি আজি এই চৰকাৰখনে দিব পৰা নাই। নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকা বাইদেউসকল। এই ভিডিঅ'টোত মই এগৰাকী বিশেষ ব্যক্তিৰ উদাত্ত ভাষণ উপস্থাপন কৰিব বিচাৰিছোঁ। গোৱালপাৰাত অনুষ্ঠিত হৈ যোৱা বিক্ষোভ সমাৱেশত ট্ৰেড ইউনিয়নৰ এগৰাকী বিশেষ ব্যক্তিয়ে উদাত্ত ভাষণ ৰাখিছিল। যিবিলাক স্কিম ৱৰ্কাৰ, বিশেষকৈ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মী, এইসকলৰ হকে অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে আৰু তীব্ৰ আক্ৰমণ কৰি বাক্যবান প্ৰয়োগ কৰিছিল। আৰু তেখেতৰ এই উদাত্ত ভাষণটি মই এই ভিডিঅ'টিত উপস্থাপন এতিয়া কৰিম। তাৰ আগতে এটি ৰিকুৱেষ্ট, যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আহকচোন চাওঁ তেখেতৰ ভাষণ। এই চৰকাৰখনে বাৰে বাৰে শ্ৰমিকৰ অধিকাৰৰ কথা কৈছিলে, কিন্তু অধিকাৰ হৰণ কৰি আছে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতে আৰু আমাৰ ৰাজ্যতো আজি বিভিন্ন ধৰণৰ আন্দোলন হৈছে। আজি আমাৰ CI2কে ধৰি বাকী ট্ৰেড ইউনিয়ন বিলাকে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে। আমাৰ যিবিলাক স্কিম ৱৰ্কাৰ তেওঁলোকৰ দাবী আছিলে কি যে মাননিৰ সলনি মজুৰি দিয়ক। এই মাননিৰ সলনি মজুৰি আজি এই চৰকাৰখনে দিব পৰা নাই। কিন্তু এই চৰকাৰখনে কয় বেটি বাঁচাও বেটি পঢ়াও। এই চৰকাৰখনে কয় ডবল ইঞ্জিনৰ চৰকাৰ, সবকা সাথ সবকা বিকাশ। এই সবকা সাথ সবকা বিকাশত এই বেটি বিলাক নকৰে, এই স্কিম ৱৰ্কাৰ বিলাক নকৰে। যি মহিলাৰ কথা এই চৰকাৰখনে কয়, আজি 70%, 80% আজি স্কিম ৱৰ্কাৰ হিচাপে মহিলাবিলাক কাম কৰি আছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ দাবীবিলাক মানা নাই। আজি ধাৰাবাহিকভাৱে আমাৰ অংগনবাড়ী বিলাকে গুৱাহাটীত আন্দোলন চলাই আছে, কিন্তু তেওঁলোকৰ ডিমাণ্ড কি আছিলে? ডিমাণ্ড আছিলে, দাবী আছিলে যে মাননিৰ সলনি মজুৰি দিয়ক। কিন্তু এই দাবী তেওঁলোকে মানিম বুলি কৈ তেওঁলোকক প্ৰতাৰণা কৰা হৈছে। এই ধৰণৰ এটা অৱস্থা কৰাইছে। আনপিনে যিসকল আমাৰ শ্ৰমিক বন্ধুসকল আছে, ই নিৰ্মাণ শ্ৰমিকে হওক বা বিভিন্ন ইণ্ডাষ্ট্ৰীত কাম কৰা শ্ৰমিকে হওক, এই শ্ৰমিক বিলাকৰ যিবিলাক প্ৰাপ্যখিনি যিখিনি আছিল, যিখিনি সা সুবিধাখিনি আছিল, সেইবিলাক তেওঁলোকে দিয়া নাই। তেওঁলোকে কেৱল এটা সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন কৰাৰ ৰাজনীতি কৰি আছে। ইয়াৰ প্ৰতিবাদত আজি আমাৰ সমগ্ৰ শ্ৰমিক সংগঠন বিলাক, লগতে কৃষক সংগঠন বিলাক ঐক্যবদ্ধ হৈছে। ঐক্যবদ্ধ চৰকাৰক আজি আহ্বান জনাইছে যে তোমালোকৰ এই নীতিৰ পৰিৱৰ্তন কৰা। আমাৰ যিসকল শ্ৰমিক বিলাক আছে, শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ কাৰণে যিবিলাক দাবী দাবাবিলাক আছে, যিবিলাক ডিমাণ্ড বিলাক আছে, তেওঁলোকক সেইবিলাক কাৰ্যকৰী কৰা। কিন্তু দেখা গৈছে এই চৰকাৰখন ঠন মদন গোপালৰ চৰকাৰ। এই যেতিয়া চৰকাৰ বেটি বাঁচাও বেটি পঢ়াও, তেতিয়া তেওঁলোকে ভোটৰ সময়ত কয়, কিন্তু যেতিয়া এই বেটি বিলাকক দৰমহা দিব লগা হয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ টকা নাথাকে। আজি তেওঁলোকে এই বেটি বিলাকৰ নামত মানুহৰ মাজত সাম্প্ৰদায়িক এটা বীজ বিয়াইছে, মানুহৰ মাজত বিভাজন কৰিব বিচাৰিছে। আজি মানুহক ভাগ কৰিব বিচাৰিছে। কিন্তু যি ধৰণৰ এই মূল্য বৃদ্ধিকে ধৰি যিবিলাক সমস্যাবিলাক আছে, যিবিলাক ৰাইজৰ সমস্যা, যিবিলাক সাধাৰণ মানুহৰ সমস্যা, এই সমস্যাবিলাক কিন্তু সমাধান কৰা নাই। ইয়াতে শান্ত নাথাকি তেওঁলোকে আজি সমগ্ৰ অসমতে এক উচ্ছেদ কাৰ্য চলাইছে। শ্ৰমিকসকলে যিসকলে শ্ৰম কৰে, যিসকলে কাম কৰে, যিসকলে কামৰ মজুৰি নাপায়, তেওঁলোকৰ মজুৰি দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনৰ হাহাকাৰ উঠে। আজি জানে আপোনালোকে যে আমাৰ মিড ডে মিল ৱৰ্কাৰ বিলাক, যিবিলাক মিড ডে মিল ৰান্ধনী বিলাকে তেওঁলোকে কাম কৰে, মাত্ৰ ১৫০০ টকা বেতন পায়। আজি ১৫০০ টকাৰ ১০০০ টকা কৰোণাৰ সময়ত ৫০০ টকা তেওঁলোকৰ পৰা কাটি ৰাখিলে, ১০০০ টকাকৈ দিলে। সেই টকা আজিলৈকে দিয়া নাই। মানুহে কয় ১২ মাহ কাম কৰিলে ১২ মাহে বেতন পায়, কিন্তু তেওঁলোকে ১০ মাহত বেতন পায়, তেওঁলোকৰ বছৰত ১০ মাহত হয়। এই অৱস্থা। এই চৰকাৰখনে আজি যিবিলাকে একফালৰ পৰা মানুহৰ মাজত যি শোষণ বঞ্চনা কৰিছে, এই শোষণ বঞ্চনাৰ বিৰুদ্ধে আজি এই সমাৱেশ। আমি সমগ্ৰ ৰাজ্যক পঠাওঁ যে আমি হিন্দু মুছলমান হিচাপে ভাগ নহওঁ, আমি সকলো মানুহ একলগ হৈ থাকিম আৰু আমাৰ অধিকাৰৰ কাৰণে আমি যুঁজি যাম। ই হিন্দুৱে হওক মুছলমানে হওক, আমাৰ দিকবলা নাই। আমি শ্ৰমিক, আমি কৃষক, আমি ছাত্ৰ, আমি যুৱক, আমি মানুহ হিচাপে আমি যুঁজি যাম। এইখিনি কৈয়ে